নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ভাল খবৰ হৈছে। গ্ৰাম পঞ্চায়ত ৰিক্ৰুটমেণ্ট মুকলি কৰি দিছে। চ' গ্ৰেড 3 এণ্ড গ্ৰেড 4 লেভেলৰ SSLC, HS, গ্ৰেজুৱেশ্যন যদি আপোনালোকে পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। মানে 10 পাছ হওক, 12 পাছ হওক, ডিগ্ৰী পাছ হওক, সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু বয়সৰ সময়সীমা 18 পৰা 60 বছৰ পৰ্যন্ত আবেদনসমূহ কৰি ল'ব পাৰিব। অসমৰ গাঁও পঞ্চায়তৰ চাকৰি সুবৰ্ণ সুযোগ নতুন বিজ্ঞাপন মুকলি কৰি দিলে। চ' সকলোখিনি কথা জনাই আছোঁ। ছবিটো আপোনালোকে শেষলৈকে চাব পাৰিব। গাঁও পঞ্চায়ত ৰিক্ৰুটমেণ্ট 2026 নটিফিকেশ্যন আউট কৰিলে দেখিব যে 612টা গ্ৰাম সেৱকৰ লগতে পশুচাদন নিৰীক্ষক, লাইফ ষ্টক ইনস্পেক্টৰৰ পৰা আদি কৰি গ্ৰেড 3, গ্ৰেড 4 লেভেলৰ আপোনালোকৰ কাৰণে ভেকেঞ্চি মুকলি কৰি দিলে। চ' সকলোখিনি কথা জনাই আছোঁ। ছবিটো আপোনালোকে শেষলৈকে চাই থাকিব। আৰু যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক এটা কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰতিদিনে পাই থাকিব। চ' ইয়াত ধুনীয়াকৈ ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে। চ' এটা বেষ্ট অপৰচুনিটি হয়। চ' অপৰচুনিটি মিছ নকৰিব যদি আপোনালোকে পঞ্চায়ত বিভাগৰ বা গ্ৰাম পঞ্চায়ত বিভাগৰ ক্ষেত্ৰত ভেকেঞ্চিৰ ক্ষেত্ৰত অপেক্ষা কৰি আছিল। চ' তাৰ কাৰণে আপোনালোকে অপৰচুনিটিটো মিছ নকৰিব। 2026 বৰ্ষৰ ক্ষেত্ৰত গাঁও পঞ্চায়তৰ ভেকেঞ্চি এডভাৰটাইজমেণ্টসমূহ মুকলি কৰি দিছে। চ' ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে ADR 3.0 লগতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত প্ৰিপেৰেশ্যন কৰি আছে, পঞ্চায়ত বিভাগ হওক বা আছাম পুলিচ, ABUB, SI হওক, ফৰেষ্ট হওক, DSS হওক, DME হওক, তাৰ কাৰণে আমাৰ টিমৰ তৰফৰ এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে। চ' কোৰ্চটো আপোনালোকে বাই কৰি লৈ পঢ়া শুনাসমূহ কৰিব পাৰে, কিয়নো এই কোৰ্চটো আপোনালোকে বাই কৰি লৈ পঢ়িলে বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব। এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে চাফিচিয়েণ্ট হ'ব। আৰু এই যিটো কোৰ্চটো কেনেকৈ বাই কৰিব সেইটো আপোনালোকক জনাই দিব বিচাৰিছোঁ। বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267278, আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব। চ' এতিয়ালৈ কোৰ্চটো আণ্ডাৰত কি লাভ কৰিব পাৰিব? এই কোৰ্চটো আণ্ডাৰত আপোনালোকে লাভ কৰিব পাৰিব 10,000 প্লাছ কুৱেশ্যন উইথ এনচাৰ, 10,000 প্লাছ প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইচিছ, যিমানখিনি ছাবজেক্ট আছে ছাবজেক্টখিনি যিখিনি টপিক আছে সকলোখিনি টপিকৰ A to Z এনালাইচিছ লাভ কৰিব পাৰিব। চ' এতিয়ালৈ কি ছাবজেক্ট পাব? ছ'চিয়েল ষ্টাডি হওক, হিষ্ট্ৰী হওক, জেনেৰেল ষ্টাডি হওক, পলিটি হওক, ইকনমি হওক, জিঅ'গ্ৰাফী হওক, আছাম ৰিলেটেড পাব, ইণ্ডিয়া ৰিলেটেড পাব, ৱৰ্ল্ড ৰিলেটেড পাব। তাৰপিছত আপোনালোকে GK, GS, কাৰেণ্ট এফেয়াৰ্ছ ইনক্লুডিং আছে গভৰ্ণমেণ্ট স্কিম পৰ্যন্ত, মেথছ হওক, ৰিজনিং হওক, ইংলিছ গ্ৰামাৰ হওক, চ' সকলোখিনি কভাৰ কৰি থোৱা আছে। আৰু এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে চাফিচিয়েণ্ট হ'ব। আৰু 2026 বৰ্ষৰ যিটো চিলেবাছ হয়, 2026-27 বৰ্ষৰ যিটো চিলেবাছ হয়, সেই চিলেবাছৰ ওপৰত ডিপেণ্ড কৰি বনোৱা হৈছে। চ' একেবাৰে লেটেষ্ট কোৰ্চ হয়, সোনকালে গৈ আপোনালোকে বাই কৰি ল'ব পাৰিব। আৰু এই যিটো কোৰ্চটো আপোনালোকৰ সুবিধাকৈ বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ দি থকা হৈছে। চ' অফাৰটো অতি সোনকালে শেষ হ'ব, লিমিটেড টাইমৰ অফাৰ হয়। চ' যিমান পাৰে সিমান সোনকালে কোৰ্চটো বাই কৰি লওক যাতে আপোনালোকে অফাৰটো মিছ নহয়। চ' ADR লগতে আছাম পুলিচ হওক, PNRD হওক বা আপোনালোকে মেডিকেল বিভাগক হওক, চ' সকলো ক্ষেত্ৰত এই কোৰ্চটোৰ দ্বাৰা পঢ়ি আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। চ' এতিয়া মই আপোনালোকক ডিটেইলছত জনাই দিব বিচাৰিছোঁ, যিখিনি পঞ্চায়ত বিভাগৰ ফালৰ পৰা, গ্ৰাম পঞ্চায়ত বিভাগৰ ফালৰ পৰা ভেকেঞ্চি মুকলি কৰিছে। চ' সেইখিনি কথা জনাই দিব বিচাৰিছোঁ। ছবিটো আপোনালোকে শেষলৈকে চাব। চ' দেখিব আছে গ্ৰাম পঞ্চায়ত বিভাগৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। ইলিজিবল যিসমূহ কেণ্ডিডেট হয় তেওঁলোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' কেতিয়াৰ পৰা আবেদনসমূহ বৰ্তমান এপ্লাই চলি আছে, লাষ্ট ডেট কিমান হ'ব সেইখিনি কথাও জনাই আছোঁ। ছবিটো শেষলৈকে চাব। অৰ্গেনাইজেশ্যন নেম দেখিব আছে গ্ৰাম সেৱকৰ, পোষ্ট নেম কি আহিছে, গ্ৰাম সেৱক, পশুধন ভেকেঞ্চি মুকলি কৰিছে, নিৰীক্ষকৰ ভেকেঞ্চি মুকলি কৰিছে, লাইফ ষ্টক ইনস্পেক্টৰৰ ভেকেঞ্চি। নাম্বাৰ অফ পোষ্ট আছে 612টাকৈ ভেকেঞ্চি, এটা দুটা ভেকেঞ্চি নহয়, 612টাকৈ আপোনালোকৰ পঞ্চায়ত বিভাগৰ ফালৰ পৰা ভেকেঞ্চি মুকলি কৰি দিছে। ষ্টাৰ্টিং ডেট 16 এপ্ৰিল 2026 এণ্ড যিটো লাষ্ট ডেটটো আপোনালোকে দেখিব পাৰিছে 7 মে 2026, তাৰলৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' এটা বেষ্ট অপৰচুনিটি আপোনালোকৰ কাৰণে মুকলি কৰিছে। লাষ্ট ডেটটো 7 মে, ষ্টাৰ্টিং ডেটটো 16 এপ্ৰিল 2026। চ' ডিটেইলছকৈ দেখিব পাৰিছে। আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত। চ' যদি ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে এলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' সকলোখিনি কথা জনাই আছোঁ। চ' দেখিব পাৰিছে পঞ্চায়ত বিভাগৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিলে। চ' পঞ্চায়ত বিভাগৰ ক্ষেত্ৰত যে আপোনালোকে অপেক্ষা কৰি আছিল, ভাবি আছিল যে পঞ্চায়ত বিভাগৰ ভেকেঞ্চি কেতিয়া আহিব, তেন্তে আপোনালোকৰ কাৰণে পঞ্চায়ত বিভাগৰ ভেকেঞ্চি মুকলি কৰি দিলে। আৰু ইয়াৰ ক্ষেত্ৰত এডুকেশ্যন কোৱালিফিকেশ্যন কিমান বিচাৰিছে, যদি আপোনালোকে 10 পাছ কৰিছে বা যদি আপোনালোকে 12 পাছ কৰিছে বা যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। 10 পাছ কৰিলেও
ল'ব পাৰিব, 12 পাছ কৰি ল'ব পাৰিব, নাইবা যি গ্ৰেজুৱেশ্যন পাছ কৰিছে তেতিয়াও আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু বয়সৰ সময়সীমা 1/1/2026 পৰ্যন্ত গণনা কৰা হ'ব আৰু মিনিমাম 18 মেক্সিমাম 35 তাৰ লগত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। SC/SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ আৰু PWBD ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহো আপোনালোকে লাভ কৰিব পাৰিব। চ' সেইটো এটা বেষ্ট অপৰচুনিটি হয়, এজ ৰিলেক্সেশ্যনসমূহো লাভ কৰিব পাৰিব আৰু কিমানকৈ লাভ কৰিব পাৰিব মই আপোনালোকক জনাই দিলোঁৱে। চ' যদি ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে এলিজিবল হয়, যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে, আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু লগতে ইয়াৰ যিটো চিলেকশ্যন প্ৰচেছ যে ক'ব যাওঁ, চিলেকশ্যন প্ৰচেছটো অনলি ৰিটেন এক্সামিনেশ্যন আৰু ৰিটেন এক্সামিনেশ্যন চিলেকশ্যনৰ কাৰণে কি কৰিব বুলি মই আপোনালোক জনাইছোঁৱে। আমাৰ যিটো কোৰ্চ হয় সেই কোৰ্চটো বাই কৰি পঢ়িব পাৰে, কাৰণ তাত সকলোখিনি ইনক্লুডিং আছে আৰু সকলোখিনি ছাবজেক্টৰ পৰা আদি কৰি সকলোখিনি পাব। আৰু কোৰ্চটো বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নাম্বাৰ স্ক্ৰীনত আছে 9181267278, তাত হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব। তাত অকল ADR বুলি নহয়, অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত পাৰিব। ADR 3.0, আছাম পুলিচ, ABUB, SI, ফৰেষ্ট, DSS, DME, GT হওক, PGT টিচাৰ হওক, পঞ্চায়ত বিভাগ হওক, মেডিকেল বিভাগ হওক, সকলো ক্ষেত্ৰত পঢ়িব পাৰিব। আৰু এইটো যি কোৰ্চটো বাই কৰি লৈ পঢ়ে আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব আৰু বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ নকৰিলেও এপ্লাইসমূহ কৰি ল'ব পাৰিব। আৰু এই যিখিনি ভেকেঞ্চি এইখিনি অল ইণ্ডিয়া ভেকেঞ্চি হয়, মেল ফিমেল দুয়োটাই আবেদনসমূহ কৰি ল'ব পাৰিব। অনলি আছাম ভেকেঞ্চি নহয়, অল ইণ্ডিয়া ভেকেঞ্চি হয়। আৰু আপোনালোকে চিলেকশ্যন পাবৰ কাৰণে আমাৰ যিটো কোৰ্চ হয় সেই কোৰ্চটো বাই কৰি ল'ব পাৰে, কাৰণ সেই কোৰ্চটো পঢ়িলে আপোনালোকে বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ কৰাৰ কথা নাই, সেইখিনি পঢ়িলে আপোনালোকৰ কাৰণে চাফিচিয়েণ্ট হ'ব। আৰু কোৰ্চটো সুবিধাকৈ বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ দি থকাই